অখিল গগৈ ফেচবুক পোষ্ট সন্দৰ্ভত প্ৰতিক্ৰিয়া সৰ্বুক সমষ্টি বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। অখিল গগৈৰ ব্যক্তিগত বিষয়ত মাত নামাতো বুলি মন্তব্য বিধায়কগৰাকীৰ। ইফালে বিৰোধী ঐক্য নাগৰিক সমাজ আদি প্ৰসংগতো মন্তব্য কৰে সৰ্বুক সমষ্টিৰ বিধায়কগৰাকীয়ে। তাত দলৰ নেতা কোনোদিন অকলশৰীয়া নহয়, তেওঁৰ পিছত এটা দল আছে। জনসাধাৰণৰ কাম কৰিলে মই নিশ্চয় বিশ্বাস কৰোঁ তেওঁৰ পিছত জনসাধাৰণ আছে। এছেম্বলিত তেওঁ যেতিয়া যথাযথভাৱে প্ৰশ্ন কৰে আমি তেওঁৰ লগত আছোঁ। আজিও মই সেইটো প্ৰমাণ কৰিছোঁ। তেওঁ প্ৰশ্ন এটা উত্থাপন কৰিছে জলসিঞ্চনৰ ওপৰত, আৰু জলসিঞ্চনৰ ওপৰত মন্ত্ৰীয়ে যিটো উত্তৰ দিলে সেই উত্তৰত আমি অসন্তুষ্ট হৈ পেলাই মই তথ্য সহকাৰে প্ৰমাণ কৰি দিছোঁ তেওঁ গোটেই বিধানসভাক মিছলিড কৰিছে। মই অখিল গগৈৰ মন্তব্যকে নাযাওঁ, তো সেইটো ব্যক্তিগত মন্তব্য। আমি এটা চেষ্টা কৰিছোঁ সকলো অসমৰ নাগৰিক সমাজ আৰু অসমৰ ৰাজনৈতিক দলবিলাকে এটা বুজা পৰাৰ যোগে যাবলৈ। এতিয়া আমি সকলোৱে ৰেষ্ট্ৰেইন হোৱা দৰকাৰ। আমি অলপ সঠিকভাৱে কথাবিলাক উপলব্ধি কৰিবলৈ এটা বাতাবৰণো লাগে। এই বাতাবৰণটো সৃষ্টি কৰাৰ ওপৰতে আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে গুৰুত্ব আৰোপ কৰিছোঁ। অখিলৰ প্ৰশ্নৰ উত্তৰ অখিলৰ পৰা ল'ব। বিভিন্ন ৰাজনৈতিক দল বহিলে ইণ্ডিয়া গঠন কৰাৰ সময়তো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন বক্তব্য থাকে, আৰু সেইটোলৈকে তৰ্ক বিতৰ্কও হ'ব পাৰে, কিন্তু তৰ্ক বিতৰ্কৰ তিক্ততালৈকে যাব নালাগে। আমি চেষ্টা কৰিছোঁ যাতে তৰ্ক বিতৰ্ক আমাৰ মাজত মতভেদ যিবিলাক আছে সেইবিলাকে হেঙাৰ নহয় বুজাবুজিত। সেইটোৰ কাৰণে চেষ্টা আমি আৰম্ভণিতে কৰিছোঁ। এখন বৈঠক হৈ গ'ল, নাগৰিক সমাজে আহ্বান কৰিছিল, সেই বৈঠকক আমি সদৰ্থক ইতিবাচক বুলি কৈছোঁ। আৰু তাৰ মাজেদি এটা সিদ্ধান্তটো আপোনালোকক জনাইছোঁ। যদিও কিছু ঘটনা ঘটিল, তাৰপিছতো আমি জনাইছোঁ যে আমি ২৬ নিৰ্বাচনত একেলগে খেলাৰ পোষকতা কৰিছোঁ, আমি একেলগে খেলাৰ চেষ্টা